কোভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ জেউতি বোলছবি গৃহক। যোৱা নিশাৰ পৰা পুনৰ মুকলি হ'ল নাজিৰাৰ শিমলুগুৰিৰ জেউতি বোলছবি গৃহ। চাৰিগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতি শীৰ্ষক গীত পৰিৱেশনেৰে প্ৰদৰ্শন হ'ল ৰৈ ৰৈ বিনালে ৰৈ দৰ্শনী। বোলছবি গৃহত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈও সংৰক্ষণ কৰিলে এখন আসন। শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ আশা সপোন ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সন্মান জনাই সোমবাৰৰ পৰা শিমলুগুৰিৰ জেউতি বোলছবি গৃহ কৰ্তৃপক্ষই অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে। শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ, শিল্পী সৈয়দ ছাদুল্লাহ, বাঁহীবাদক দীপক শৰ্মা আৰু বলিউডৰ অভিনেতা ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতি শীৰ্ষক গীত পৰিৱেশনেৰে জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে। সোমবাৰৰ পৰা ৰাইজে ছবিখন চাব পৰাকৈ বহুদিন বন্ধ হৈ থকা শিমলুগুৰিৰ জেউতি বোলছবি গৃহটি দৰ্শনৰ উপযোগী কৰা বোলছবি গৃহটিত দেখিবলৈ পোৱা গ'ল শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক লৈ এখন বিশেষ আসন। 1969 চনতে শিমলুগুৰি নগৰৰ মাজমজিয়াত মণিৰাম দেৱান বোলছবিৰ প্ৰাণ পাই উঠা শিমলুগুৰিৰ জেউতি বোলছবি গৃহ কোভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে পুনৰ প্ৰাণ জেউতি চিনেমা হল শিমলুগুৰি জুবিন দাৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে যেন পুনৰ প্ৰাণ দিলে আপোনালোকৰ জেউতি চিনেমা হল কি ক'ব? আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাৰ শেষৰখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজিৰ পৰা আমি শিমলুগুৰি চিনেমা জেউতি চিনেমা প্ৰেক্ষাগৃহত চলাবলৈ আৰম্ভ কৰিছোঁ, শুভ উদ্বোধন কৰিছোঁ। তেখেতৰ ছবিৰে যে আমি যে আকৌ যে বন্ধ হৈ থকা চিনেমা ছবিগৃহটো আকৌ আমি চলাব পাৰিছোঁ, নথৈ আনন্দিত হৈছোঁ। তাৰোপৰি দেউতাই আমাক দি থৈ যোৱা ছবিগৃহটো আমি বহুত মানে লছ খাইও হেৰি কৰি আমি চলাব পৰা নাছিলোঁ, কিন্তু তেখেতৰ ছবিয়ে আকৌ পুনৰবাৰ মানে আমাক চলাবৰ কাৰণে মানে বাধ্য কৰোৱা দৰ্শকৰ সঁহাৰি সেইটো কথাটো মই কৈছোঁ। দৰ্শকৰ সঁহাৰি মানে তেওঁলোকেও বহুত মানে আমাক হেৰি কৰিলে যে আমাক ত্ৰিপাল পাৰি দিয়ক, আমি তেনেকে বহি যাম জুবিন দাৰে শেষৰখন ছবি ৰৈ ৰৈ বিনালে। গতিকে তেনেকে যেতিয়া তেওঁলোকে আমাক ক'লে আমিও মানে বাধ্য হ'লো খুলিবৰ কাৰণে। আৰু আমি ভবা নাছিলো যে এনেকে দৰ্শকসকলে এনেকুৱাকে আমাক সঁহাৰি দিব। আজি প্ৰথম দিনাই দৰ্শকে যি ধৰণে আমাক মানে মৰম কৰিছে বা তেওঁলোকে সঁহাৰি দিছে, আমি নথৈ আনন্দিত হৈছোঁ আৰু তাৰ বাবে সকলো শিমলুগুৰি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ যি আৰম্ভণি হৈছে, আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হৈছে, কিদৰে আচলতে আয়োজন কৰা হৈছে? শ্ৰদ্ধাঞ্জলি প্ৰথমতে আমি মানে অনুষ্ঠান আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দি লৈছোঁ। তেখেতক আমাৰ হিয়াৰ আমঠু আৰু তাৰোপৰি তেওঁৰ মায়াবিনী গীতটি আমি সকলোৱে একেলগতে গাই তেখেতক সোঁৱৰি আমি আমাৰ ছবি আৰম্ভ কৰিছোঁ। আৰু দেখা গৈছে যে জুবিন দালৈ এখন বিশেষ আসন গ্ৰহণ কৰিছে। হয় আমি এটা অনুভৱ কৰিছোঁ যে জুবিন দাই যাতে আমাৰ লগতে চিনেমাখন চাই আছে, সেইটো আমি এটা মানে হেৰি কৰিছোঁ। তেখেতৰ চকীখন লগত গৈ আমি যেতিয়া চিনেমাখন উপভোগ কৰিছোঁ, আমাৰ এনেকুৱা লাগিছে যে জুবিন দাও আমাৰ লগতে বহি যেন ছবিখন উপভোগ কৰি আছে। আচলতে এটা স্মৃতি বিজড়িত এটা চিনেমা হল বুলি ক'ব লাগিব। এই মুহূৰ্তত আজি পুনৰ প্ৰাণ পাই উঠিছে জুবিন দাৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে দ্বাৰা, কি ক'ব? প্ৰথম কথা হ'ল জুবিন দাক ন্যায় লাগে, সেইটো আমি প্ৰথম কৈ ল'ম। জুবিন দাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে, সেয়া হ'ল প্ৰথম আমাৰ দাবী। আৰু এতিয়া কথা হ'ল এই শোলটো যিটো শোলৰ কথা কৈছে, 1969 চনত স্থাপন হোৱা এটা শোল, 55 বছৰীয়া এটা শোল আৰু শিমলুগুৰি অঞ্চলৰ ৰাইজৰ এটা আৱেগ আছিলে। এটা কাৰিকৰী অসুবিধাৰ কাৰণে শোলটো বন্ধ আছিলে, প্ৰায় 7 বছৰমান বন্ধ হৈ থাকিলে লকডাউনৰ সময়ৰ পৰা। তাৰপিছত ৰাইজে বিচাৰি আছিলে যে শিমলুগুৰি সম্পদটো মুকলি হ'ব লাগে আৰু হোৱা নাছিলে, কিন্তু ৰৈ ৰৈ বিনালে এনেকুৱা এটা যাদু যে এই শোলটো পুনৰ মুকলি হ'ল। আৰু ৰৈ ৰৈ বিনালেৰ জৰিয়তে জুবিন গাৰ্গৰ হয়তো আশীৰ্বাদত পুনৰ অসমৰ প্ৰতিটো চিনেমা হল যেনেকৈ মুকলি হৈছে বন্ধ হৈ থকা, আৰু জেউতি চিনেমা হলো মুকলি হৈছে। আজি খুব সুন্দৰ এটা অনুষ্ঠানেৰে শোলটো মুকলি কৰা হ'ল। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। যিহেতু যে লাচিত দিৱস আছিলে, তাতো তেখেতসকলে শোল কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। চাৰিগৰাকী শিল্পী জুবিন গাৰ্গ, দীপক শৰ্মা, সৈয়দ ছাদুল্লাহ আৰু ধৰ্মেন্দ্ৰ
তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। তাৰপিছত মায়াবানী গীতেৰে সুন্দৰকৈ আৰম্ভ কৰা হ'ল। হলটো যিহেতু এটা পুৰণি হল, এতিয়াও অত্যাধুনিক হ'বলৈ বাকী আছে। এটা কাৰিকৰী কিছুমান কাম যিহেতু চিটবিলাক ঠিক হ'বলৈ বাকী আছে, কিন্তু তথাপিও যিখিনি ৰাইজে বিচাৰিছিলে যে ইয়াত ৰৈ ৰৈ বিনালে শিমলু গীত চলিব লাগিব, আৰু সেই ৰৈ ৰৈ বিনালে আচলতে চলিছে। আজিৰ পৰা সুন্দৰ আপোনালোকে দেখিছে যে খুব সুন্দৰকৈ মানুহ আহিছে আৰু মানুহে সুন্দৰকৈ চাবলৈ চেষ্টা কৰিছে। আৰু মই আশা কৰিম যে হলটো অবিৰতভাৱে চলি থাকক। শিমলুগুৰিৰ আৱেগ, শিমলুগুৰিৰ বাকী ৰাইজৰ সম্পদ এটা, এইটো চলি থাকক। কাৰোবাৰ ব্যক্তিগত সম্পত্তি হ'লেও কিন্তু আমাৰ এটা সম্পদ শিমলুগুৰি আচলতে চিনেমা হলটো, আৰু ইয়াত চলি থাকক, ইয়াত অসমীয়া ছবি চলি থাকক। আৰু এটা আচলতে বিশেষ দৃশ্য দেখিবলৈ পোৱা গ'ল, আচলতে দৰ্শকৰ সৈতে এখন জুবিন দাৰ সমৰ্পিত এখন চকী ইয়াত সংৰক্ষণ কৰা হৈছে, যিখন চকীত জুবিন দাৰ নামত উৎসৰ্গা কৰা হৈছে। সেইটো খুব এটা ভাল কথা, খুব প্ৰশংসনীয় কথা। আৰু প্ৰত্যেকে মনত এতিয়াও আমি, কাৰণ জুবিন দাক প্ৰয়াত আৰু স্বৰ্গীয় আমি ক'ব পৰা নাই। জুবিন গাৰ্গ জীয়াই আছে আমাৰ মাজত আৰু জীয়াই থাকিব আচলতে। সেইকাৰণে জেউতী খোল কৰ্তৃপক্ষক আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলে শিমলুগুৰিত পুনৰ জেউতী খোলটো মুকলি কৰাৰ কাৰণে। ঠিক আছে।